মাথাউৰিটো প্ৰতি বছৰে বনাই থাকে, প্ৰতি বছৰে ৰিপেয়াৰিং কিবা কিবি এটা হৈ থাকে, কিন্তু স্থায়ীভাৱে নোহোৱাৰ কাৰণে এই গতিটো হৈছে। এইটো মানে কি, এতিয়া এই যে পানী যে বাঢ়িছে, এই যে সোমালে গোটেই অঞ্চল প্লাৱন হ'ব। তাৰ ফলত কি হ'ব, গোটেই খেতি বাতিটো বাৰু এতিয়া আৰম্ভ হৈছেহে, সেইটো বেলেগ কথা, কিন্তু মানুহৰ ঘৰুৱা সম্পত্তি বহুত সাংঘাতিকভাৱে 2020-22 যিটো বানপানী হৈছিলে সেই তেনেকুৱাই হ'বগৈ অৱস্থা। এইটো পটিয়াবামৰ মাথাউৰি বুলিয়ে কয়। এইটো আজিৰ পৰা 90 চন মানতে বনোৱা হৈছিলে। 90 চন মানতে এইটো ৰিপেয়াৰিং কৰা, তেতিয়া সম্ভৱ AGP চৰকাৰ আছিল নেকি, তেনেকুৱা দিনতে। আমি সৰু আছিলোঁ, প্ৰায় সৰু মানে কি জানা বুজা হৈ আছিলোঁ। সেই তেতিয়াৰে মাথাউৰি এইটো। এতিয়া খালি কেতিয়াবা ৰিপেয়াৰিঙৰ নামত মাটি অলপ পেলোৱা হয়, সেইটোৱে আৰু। এইটো প্ৰায় এতিয়াৰ পৰা 2-2.5 ঘণ্টা আগত। এতিয়া চাওক আপোনালোকে কেনেকৈ মাটি কৰি আছে চাওক। এতিয়া আমাৰ পটিয়াবামটো আছেই, নিয়াৰবাদ আছে, চাংজুৰীয়া আছে, কহাগাঁও আছে, কাঠকটীয়া গাঁও আছে, আৰু সিফালে পটীয়া পথাৰ আছে, নগেয়া পাম আছে। প্ৰায় 8-10খন গাঁও এইফালৰ পৰা প্লাবিত হ'ব। সিফালৰ পৰা আকৌ নিশাৰী বাঢ়ি আছে বুলি শুনিছোঁ। নিশাৰীও যদি হেঁচা দিয়ে তেতিয়াহ'লেতো অৱস্থা আৰু কাহিল। এইটোতো আগতেও বহুত ইঞ্জিনিয়াৰ আহি চাই গৈছে, দেখিছে। পটিয়াবামৰ বাতৰি আগতেও আপোনালোকে প্ৰকাশ কৰিছে যে গাড়ী উপঙি আছিলে। তাৰপিছতো তেওঁলোকে কি ভাবি কি হিচাপত পইচা দিছে আমি গম নাপাওঁ। এইটো এটা স্থায়ী সমাধান এটা লাগে। প্ৰতি বছৰে এনেকৈ ভুগি আছে ৰাইজে।